মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এক্সামপেডিয়া অসম চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 7 ইংলিছৰ প্ৰথমটো চেপ্টাৰ নেচাৰ এৰাউণ্ড আছ, তাৰ কুৱেশ্যন এনচাৰ আৰু লগতে পাৰ্টটোৰ সাৰাংশ আৰু পাৰ্টটোৰ ট্ৰান্সলেশ্যন। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিতাপত চাবা প্ৰথমতে এনেকৈ আছে যে ক্ল'জ ইয়ৰ আইজ ফৰ এ moment and visualize a gentle breeze blowing around the leaves of a tree into the air. Now answer the following question. তাৰপিছত কুৱেশ্যন দিছে, how do you feel? অসমীয়াত যদি আমি চাওঁ, তুমি কেনে অনুভৱ কৰিছা? এনচাৰ, I feel calm and relaxed, imagining the gentle breeze. তাৰ অসমীয়া ট্ৰান্সলেশ্যনো মই লগত দি দিছোঁ। মই শান্ত অনুভৱ কৰিছোঁ মৃদু বতাহজাকৰ কথা কল্পনা কৰি। নেক্সট কুৱেশ্যন, where do you think the leaves go? তোমাৰ মতে পাতবোৰ ক'লৈ যায়? এনচাৰ, I think the leaves fly away far off place like hills and meadows. মই ভাবোঁ পাতবোৰ উৰি দূৰণিৰ পাহাৰ আৰু ঘাঁহনিলৈ যায়। নেক্সট কুৱেশ্যন, do you hear any sound? তুমি কিবা শব্দ শুনিবলৈ পাইছানে? এনচাৰ, yes, I hear the soft rustling sound of dry leaves moving in the wind. হয়, মই বতাহত লৰচৰ কৰা শুকান পাতবোৰৰ কোমল সৰসৰণি শব্দ শুনিবলৈ পাইছোঁ। নেক্সট কুৱেশ্যন, do you think the wind and the leaves whispering to each other? তোমাৰ মতে বতাহ আৰু পাতবোৰ ইটোৱে সিটোৰ লগত ফুসফুসাই কথা পাতিছেনে? এনচাৰ, yes, the soft rustling sound makes it feel like they are whispering to each other like friends. হয়, কোমল সৰসৰণি শব্দটো শুনিলে এনে লাগে যেন সিহঁতে বন্ধুৰ দৰে ইটোৱে সিটোৰ লগত ফুসফুসাই কথা পাতিছে। নেক্সট, what might they have been whispering about? সিহঁতে কিহৰ বিষয়ে ফুসফুসাই কথা পাতিব পাৰে? এনচাৰ, they might be whispering about going on the existing journey together to dance and play. সিহঁতে একেলগে নাচিবলৈ আৰু খেলিবলৈ এক ৰোমাঞ্চকৰ যাত্ৰাৰ বিষয়ে ফুসফুসাই কথা পাতিব পাৰে। এক্টিভিটি, what else do you think the wind and the leaves might say to each other? Share your thought in the class and write them down in the space below. তোমাৰ মতে বতাহ আৰু পাতবোৰে ইটোৱে সিটোৰ লগত আন কি কথা পাতিব পাৰে? শ্ৰেণীত তোমাৰ চিন্তাবোৰ আলোচনা কৰা আৰু তলৰ খালী ঠাইত লিখা। ইয়াৰ এনচাৰটো তোমালোকে এনেকৈ দিব পাৰা, wind, are you ready to fly high up in the sky? Leaves, yes, we are ready to explore beautiful world with you. বতাহে যদি কয় এনেকৈ, তোমালোকে আকাশত উখলৈ উৰিবলৈ সাজুনে বা ওপৰলৈ উৰিবলৈ সাজুনে? পাত, হয়, আমি তোমাৰ সৈতে ধুনীয়া পৃথিৱীখন চাবলৈ সাজু। উইণ্ড এণ্ড দ্য লিভছ, এতিয়া এই কবিতাটোৰ যোনটো আছে তাৰ অসমীয়া যোনটো ট্ৰান্সলেশ্যন মই তোমালোকক দিছোঁ, তোমালোকে চাবা। দ্য উইণ্ড এণ্ড দ্য লিভছ, বতাহ আৰু পাতবোৰ। কাম লিটল লিভছ, ছেড দ্য উইণ্ড ওৱান ডে, এদিন বতাহে ক'লে, আহা সৰু সৰু পাতবোৰ। কাম অভাৰ দ্য মিডো উইথ মি এণ্ড প্লে, মোৰ লগত ঘাঁহনিৰ ওপৰলৈ আহা আৰু খেলা। পুট অন দ্য ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, তোমালোকৰ ৰঙা আৰু সোণালী ৰঙৰ সাজ পিন্ধি লোৱা। ছামাৰ ইজ গান এণ্ড দ্য ডে গ্ৰো কোল্ড, গ্ৰীষ্মকাল গ'লগৈ আৰু দিনবোৰ ঠাণ্ডা হৈছে। Soon as the leaf heard the wind's loud call, যিমান সোনকালে পাতবোৰে বতাহৰ ডাঙৰ মাত শুনিলে, down they come fluttering one and all, সিহঁত সকলোবোৰ এখিলাকৈ সৰি পৰিল। Over the brown field they danced and flew, মুগা ৰঙৰ পথাৰবোৰৰ ওপৰেৰে সিহঁতে নাচিছিল আৰু উৰিছিল। Singing the soft little songs they knew,
সিহঁতে জনা কোমল সৰু গানবোৰ গাই গাই। ক্ৰিকেট গুড বাই, উই হেভ বিন ফ্ৰেণ্ডছ চ' লং। জিলি বিদায়, আমি ইমান দিনে বন্ধু হৈ আছিলোঁ। লিটল ব্ৰক ছিংগাছ ইয়ৰ ফেয়াৰৱেল ছং। সৰু জুৰিটি আমাক তোমাৰ বিদায়ৰ গানটো গোৱা। চে ইউ আৰ চৰি টু চি আছ গ', কোৱা যে আমি যোৱাত দেখি তুমি দুখিত। আহ ইউ উইল মিছ আছ ৰাইট ৱেল উই ন', আহ তুমি আমাক মনত পেলাবা, আমি খুব ভালদৰে জানো। সাৰাংশ, জৰ্জ কুপাৰৰ দ্বাৰা ৰচিত দ্য উইণ্ড এণ্ড দ্য লিভছ, বতাহ আৰু পাতবোৰ কবিতাটিত গ্ৰীষ্মকালৰ পৰা শৰৎকাললৈ হোৱা প্ৰকৃতিৰ ধুনীয়া পৰিৱৰ্তনৰ বৰ্ণনা কৰা হৈছে। এদিন বতাহে গছৰ সৰু পাতবোৰক ঘাঁহনিলৈ আহি খেলিবলৈ আমন্ত্ৰণ জনায়। বতাহে সিহঁতক ৰঙা আৰু সোণালী ৰঙৰ শৰতৰ সাজ পিন্ধিবলৈ কয়, কাৰণ গ্ৰীষ্মকাল শেষ হৈছে আৰু ঠাণ্ডা দিন আহিবলৈ ধৰিছে। বতাহৰ ডাঙৰ মাত শুনি পাতবোৰ গছৰ পৰা সৰি পৰে। সিহঁতে মুগা ৰঙৰ পথাৰৰ ওপৰেৰে নাচি নাচি কোমল গান গাই উৰি ফুৰে। শেষত পাতবোৰে সিহঁতৰ পুৰণি বন্ধু জিলি আৰু সৰু জুৰিটিক বিদায় জনায়। সিহঁতে জুৰিটিক এটা বিদায়ৰ গান গাবলৈ কয়, কাৰণ সিহঁতে জানে যে সিহঁত গুচি গ'লে বন্ধুসকলে দুখ পাব আৰু সিহঁতক বহুত মনত পেলাব। এইটো আছিল পাঠটোৰ সাৰাংশ। এতিয়া আমি আকৌ কুৱেশ্যনৰ মাজলৈ ঘূৰি আহিছোঁ। এতিয়া 1B কুৱেশ্যন চাবা, গিভ দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ। ইয়াৰ যিকেইটা মিনিং শব্দ দিছে তাৰ মিনিংটো লিখিব লাগে। ফাৰ্ষ্ট দিছে মিডো, গ্ৰাছলেণ্ড, ইংলিছৰ যোনটো মিনিং হয় সেইটো হ'ব গ্ৰাছলেণ্ড অৰ এ ফিল্ড অফ গ্ৰাছ, অসমীয়াত হ'ব ঘাঁহনি। ফ্লাটাৰিং, ইংলিছ মিনিংটো হৈছে মুভিং লাইটলি এণ্ড কুইকলি। আছামিজ হ'লে আছামিজটো চাওঁ যে ফ্লাটাৰিঙৰ অসমীয়া মিনিংটো হৈছে লঘু আৰু দ্ৰুতভাৱে লৰচৰ কৰা বা পৰপৰাই থকা। 3 নম্বৰ, কোল্ড, হেভিং এ ল' টেম্পাৰেচাৰ, অৰ্থাৎ ঠাণ্ডা বা শীত। 4 নম্বৰ হৈছে লাউড, প্ৰডিউচিং এ লট অফ নইজ, অসমীয়া অৰ্থ হৈছে ডাঙৰ শব্দ কৰা। 5 নম্বৰত আছে ছামাৰ, দ্য ৱাৰ্মেষ্ট ছিজন অফ দ্য ইয়েৰ, অসমীয়া হৈছে গ্ৰীষ্মকাল। ক্ৰিকেট, এন ইনচেক্ট that makes a loud whispering noise, অসমীয়াৰ অৰ্থটো হৈছে জিলি এবিধ পতংগ। নেক্সট কুৱেশ্যনটো হৈছে ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ড that are similar in the meaning of the following words, মানে পদ্যটো পঢ়িব দিছে আৰু তাৰ পৰা চিমিলাৰ অৰ্থ মানে সমাৰ্থক শব্দ তোমালোকক বাছিব দিছে। ব্ৰিজ মানে হৈছে বতাহ বা উইণ্ড। গ্ৰাছলেণ্ড মানে হৈছে মিডো বা ঘাঁহনি। ৱেৰ মানে হৈছে পুতন বা পিন্ধা। লিভ মানে হৈছে গো বা যোৱা। নেক্সট কুৱেশ্যনটো হৈছে দিজ are a few words to describe friendship, happiness, care, fun, intimate, trust, affection, love, harmony. Write a few sentences describing the friendship between the wind and leaves. এইকেইটা ৱৰ্ড যিকেইটা দিছে হেপিনেছ, কেয়াৰ, ফান, ইণ্টিমেট, ট্ৰাষ্ট, হাৰমনি, লাভ, এইকেইটা ৱৰ্ড ইউজ কৰি পেলাই তুমি বতাহ আৰু পাতৰ যোনটো ফ্ৰেণ্ডশ্বিপ আছিলে সেইটো তোমালোকে ডেছক্ৰাইব কৰিব দিছে বা বৰ্ণনা কৰিব দিছে। এতিয়া যদি আমি সেই গোটেইখিনি ৱৰ্ড লগাই এটা লাইন লিখোঁ তেনেহ'লে এনেকৈ লিখিব পাৰোঁ, দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য উইণ্ড এণ্ড লিভছ ইজ ফিল্ড উইথ হেপিনেছ এণ্ড ফান। They share an intimate bond of love and affection. The wind shows care by inviting them to play, and leaves trust the wind completely as they dance and fly together in perfect harmony. তাৰ অসমীয়া মিনিংটো যদি চাওঁ তেতিয়াহ'লে হ'ব বতাহ আৰু পাতবোৰৰ মাজত বন্ধুত্ব, সুখ আৰু ধেমালিৰে ভৰপূৰ। সিহঁতৰ মাজত মৰম আৰু স্নেহৰ এক অন্তৰংগ এনাজৰী আছে। বতাহে সিহঁতক খেলিবলৈ আমন্ত্ৰণ জনায়, যন্ত্ৰৰ পৰিচয় দিয়ে আৰু পাতবোৰে বতাহক সম্পূৰ্ণৰূপে বিশ্বাস কৰে, যিহেতু সিহঁতে একেলগে সম্পূৰ্ণ মিলাপ্ৰীতিৰে নাচে আৰু উৰি ফুৰে। নেক্সট কুৱেশ্যন হৈছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ইন পেয়াৰ।
ৰাইমিং ৱৰ্ড লিখিব লাগে ডে প্লে গোল্ড কোল্ড কল অল ফ্লিউ নিউ লং সং গো নো নেক্সট কুৱেশ্যনটো হৈছে fill in the blanks and complete the poem choosing the right word from the box to match the rhyme scheme AABB word in the box tree trees hills hill answer the wind blows gently through the trees flow flutter buzzing bees leaves and wind trail over hills come one come all thrill with thrills ইয়াৰ যদি আমি সম্পূৰ্ণ যোনটো মিনিং আছে সেই মিনিংটো যদি চাওঁ ছন্দ মিলাব দিছিলে এটো তোমালোকক মই দিয়া আছে তোমালোকে পঢ়ি চোৱা নিজে নেক্সট কোৱেশ্যনটো হৈছে choose the correct answer which one of the following means moving lightly and quite quickly অপচন খিনি মই তোমালোকক দি দিয়া নাই কিতাপত চাই লবা কোৱেশ্যনটো ইয়াৰ ভিতৰত যোনটো অপচন সি আছে হেতু হৈছে ফ্লাটাৰিং তাৰ মিনিংটো হৈছে লৰফৰ কৰি থকা হেতু ইয়াত ধুনিয়াকে মিলি যায় নেক্সট কোৱেশ্যনটো হৈছে what dress does the wind ask the leaf to put on উইন্ডক কোনটো লিভস কোনটো কি পিনিব দিছিলে ইয়াৰ আনসাৰটো হৈছে বি ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ৰঙা আৰু সোণালী ৰঙৰ সাজ পিনিব কৈছিলে নেক্সট কোৱেশ্যনটো হৈছে how did the leaves respond to the loud call of the wind ইয়াৰ অপচনটো হৈছে শুদ্ধ আনসাৰটো হৈছে এ fluttering down one by one এখিলা এখিলাকৈ সৰি পৰা নেক্সট কোৱেশ্যনটো হৈছে who heard the wind's loud call আনসাৰটো হৈছে the leaves পাতবোৰে নেক্সট কোৱেশ্যনটো হৈছে answer the following question what does the wind ask the leaves to do বতাহবোৰে পাতবোৰক কি কৰিবলৈ কৈছিল আনসাৰটো হৈছে the wind asked the leaf to come over the meadow with it and play অসমীয়াটো হৈছে বতাহে পাতবোৰক তাৰ লগত ঘাঁহনিৰ ওপৰলৈ আহি খেলিবলৈ কৈছে নেক্সট কোৱেশ্যনটো হৈছে why does the wind ask the leaf to wear the dress of red and gold বতাহে পাতবোৰক কিয় ৰঙা আৰু সোণালী ৰঙৰ সাজ পিন্ধিবলৈ কৈছিল the wind asked the leaves to wear a dress of red and gold because summer was gone and the days were growing cold বতাহে পাতবোৰক ৰঙা আৰু সোণালী ৰঙৰ সাজ পিন্ধিবলৈ কৈছিল কাৰণ গ্ৰীষ্মকাল শেষ হৈছে আৰু দিনবোৰ ঠাণ্ডা হৈ আহিছিল নেক্সট কোৱেশ্যনটো হৈছে give the movement word used for the leaf in the poem কবিতাটোত পাতবোৰৰ বাবে ব্যৱহাৰ হোৱা গতিবুজক শব্দবোৰ লিখা answer the movement words used in the leaves in the poem are fluttering dance and flew কবিতাটোত পাতবোৰৰ বাবে ব্যৱহাৰ কৰা গতিবুজক শব্দবোৰ হ'ল fluttering dance আৰু flew next questionটো হৈছে what did the leaves do after hearing the wind loud call বতাহৰ ডাঙৰ মাত শুনি পাতবোৰে কি কৰিলে after hearing the wind's loud call the leaves came fluttering down and one and all বতাহৰ ডাঙৰ মাত শুনি পাতবোৰ এখিলা এখিলাকৈ তললৈ সৰি পৰিছিল নেক্সট কোৱেশ্যনটো হৈছে what season is mentioned in the poem কবিতাটোত কোনটো ঋতুৰ কথা উল্লেখ কৰা হৈছে আনসাৰটো হৈছে the season is explicitly mentioned in the poem is summer কবিতাটোত গ্ৰীষ্মকালৰ কথা উল্লেখ কৰা হৈছে which line in the poem indicates the passing of summer কবিতাটোত কোনটো শাৰীয়ে গ্ৰীষ্মকাল পাৰ হৈ যোৱাটো বুজাইছে ইয়াৰ আনসাৰটো হৈছে the summer is gone and the day grow cold indicate the passing of summer is gone and the day grow cold গ্ৰীষ্মকাল গ'ল গৈ আৰু ঠাণ্ডা দিনবোৰ হৈছে শাৰীটোৱে গ্ৰীষ্মকাল পাৰ হৈ যোৱাটো বুজাইছে নেক্সট কোৱেশ্যনটো হৈছে পাৰ্চনিফিকেশ্যন read the following line from the poem come the little leaves
said the wind one day, here the poet has given human qualities to the wind and leaves and has made them human-like. This is known as personification. Now, read the poem again and write down the line where the activities of the wind and the leaves resemble human action. ইয়াৰ অসমীয়াটো মই কৰিছোঁ। কবিতাটো পঢ়া, আহা 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 সৰু পাতবোৰ এদিন বতাহে ক'লে। ইয়াত কবিয়ে বতাহ আৰু পাতবোৰক মানৱীয় গুণ দিছে আৰু সিহঁতক মানুহৰ দৰে কৰি তুলিছে। ইয়াত পাৰ্চনিফিকেশ্যন বা মানৱাৰূপণ বুলি জনা যায়। এতিয়া কবিতাটো আকৌ পঢ়া আৰু বতাহ আৰু পাতবোৰৰ কাম-কাজ মানুহৰ লগত মিলি যোৱা শাৰীবোৰ লিখা। ইয়াৰ এনসাৰটো মই দি দিছোঁ। Over the brown fields they dance and flew. পাতবোৰে মানুহৰ দৰে নচা বুজাইছে। Singing the soft little song they knew. পাতবোৰে মানুহৰ দৰে গান গোৱা বুজাইছে। Cricket goodbye. We have been friends so long. ইয়াত পাতবোৰে মানুহৰ দৰে বিদায় জনোৱা আৰু বন্ধুত্ব কৰা বুজাইছে। Say you sorry to see us go. পাতবোৰে মানুহৰ দৰে কথা পতা আৰু দুখ প্ৰকাশ কৰা বুজাইছে। নেক্সট কুৱেশ্যনটো হৈছে alteration. English question. You have already learned about alteration in the previous class. There are some alteration in the poem The Wind and Leaves. Find them and write down below. তোমালোকে ইতিমধ্যে alteration মানে কি তোমালোকে শিকি আহিছা। কবিতাটোৰ পৰা alteration যিবোৰ শব্দ আছে সেইবোৰ বাছি উলিওৱা। ইয়াৰ এনসাৰটো হ'ব, ইয়াতে মই alteration মানে কি হয় সেইটো বুজাই দিওঁ। Alteration is the repetition of the same starting consonant sound in the word that are close together. Alteration মানে হৈছে যে এটা স্পেলিঙৰ যোনটো সাউন্ড থাকে সেইটোকে আমি বাৰে বাৰে ব্যৱহাৰ কৰা। ইয়াত যদি আমি চাওঁ এটা লাইন singing the soft little song they knew, ইয়াত আমি বাৰে বাৰে s ব্যৱহাৰ কৰি আছো। নেক্সটত চোৱা say you sorry to see us go, ইয়াত আমি s তিনিবাৰ ব্যৱহাৰ হৈছে। নেক্সট কুৱেশ্যনটো হৈছে read the poem and write down the explanation of each stanza. ইয়াতে stanza 1 তোমালোকক দিয়া আছে এক্সপ্লেনেশ্যনটো, মই stanza 2 টো দিছো। As soon as the leaf heard the wind calling them loudly, they all come fluttering down. They flew and danced over the brown fields, singing the soft songs like they knew. অসমীয়াটো হৈছে যেতিয়া পাতবোৰে বতাহৰ ডাঙৰ মাত শুনিলে সিহঁত সকলোবোৰ এখিলা এখিলাকৈ সৰি পৰিল। সিহঁতৰ জনা কোমল গানবোৰ গাই গাই মুগা ৰঙৰ পথাৰবোৰৰ মাজেৰে ওপৰেৰে নাচি নাচি উৰি ফুৰিলে। ষ্টেঞ্জা 3 টো যোনটো আছে মই তোমালোকক কৈ দিছো। The leaves say goodbye to the cricket, calling him a long time friend. They ask the little brook to sing a farewell song, knowing that the brook will be sorry to see them go and will miss them. পাতবোৰে জিলিটোক বিদায় জনাইছে আৰু তাক বহুত দিনৰ বন্ধুত্ব বুলি কৈছে। সিহঁতে সৰু জুৰিটিক বিদায়ৰ গান গাবলৈ অনুৰোধ কৰিছে আৰু কৈছে যে সিহঁত যোৱাৰ বাবে জুৰিটো দুখিত হ'ব আৰু সিহঁতক বহুত মনত পেলাব। ইয়াতে তোমালোকক যোনটো কিতাপৰ কনভাৰচেশ্যন দিয়া আছে সেইটো মই ইয়াত দি দিছো, তোমালোকে নিজে চাই লোৱা একবাৰ। মইতো পঢ়ি নাথাকো, স্ক্ৰীনটো তোমালোকে পজ কৰি পেলাই নিজে পঢ়া। ইয়াত কনভাৰচেশ্যনটো দিয়া আছে, মই তোমালোকক লাহে লাহে দেখাই দিছো।
নেক্সট দিছে 7B ৰিডিং এক্টিভিটি দ্য ষ্টুডেণ্ট ভিজিটেড দ্য লাইব্ৰেৰী এণ্ড ফাউণ্ড এন ইণ্টাৰেষ্টিং বুক অন গ্ৰেটাৰ এডজাচেণ্ট ষ্ট্ৰক ইয়াৰ মিনিংটো হৈছে ছাত্ৰজনে বা ছাত্ৰ ছাত্ৰী এজনে যিকোনো এজনে পুথিভঁৰাললৈ গৈ হাড়গিলাৰ ওপৰত এখন আকৰ্ষণীয় কিতাপ পালে হিয়াৰ ইজ এ পেজ ফ্ৰম দ্য বুক ডেট দ্য ষ্টুডেণ্ট ৰিড ইয়াত তোমালোকক এখন কিতাপৰ পৃষ্ঠা দিয়া আছে সেইটো তোমালোকে পঢ়া ৰিড ইট এলাউড এণ্ড শ্বেয়াৰ দ্য হোৱাট ইউ হেভ লাৰ্ণড এইটো পঢ়ি পেলাই তোমালোকে কি পালা আলোচনা কৰা কিতাপৰ পৃষ্ঠাটো হৈছে দ্য endangered the greater adjacent stock is known to breed only Cambodia and Indian state of Assam at present বৰ্তমান সময়ত বিপন্ন প্ৰজাতিৰ হাড়গিলা চৰাই কেৱল কম্বোডিয়া আৰু ভাৰতৰ অসম ৰাজ্যতহে বংশ বিস্তাৰ কৰি আছে বুলি জনা যায় there is a massive decline in its population due to habitation loss and environmental changes বাসস্থান ধ্বংস আৰু পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ বাবে ইয়াৰ জনসংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ইট ইজ এ হিউজ বাৰ্ড ষ্টেণ্ডিং টল এণ্ড ইজ এমং দ্য লাৰ্জেষ্ট অফ অল লিভিং ষ্টক এইটো এটা ওখ আৰু বিশাল আকাৰৰ চৰাই আৰু বৰ্তমান জীয়াই থকা আটাইবোৰ ষ্টক বগলীজাতীয় চৰাইৰ ভিতৰত অন্যতম ডাঙৰ It is known for its distinct appearance. ইয়াৰ অনন্য বাহ্যিক ৰূপৰ বাবে ইয়াক জনা যায় It has long neck with a neck pouch, a large beak and a blunt head. ইয়াৰ ডিঙিটো ডাঙৰ আৰু ডিঙিত এটা মোনা থাকে ইয়াৰ ঠোঁটটো ডাঙৰ আৰু মূৰটো টপা বা পাখি নাথাকে It preys fish, frog, insect, reptiles, etc. ই মাছ ভেকুলী পোক-পৰুৱা সৰীসৃপ আদি শিকাৰ কৰি খায় It prefers to live in wetland areas. ই জলাভূমিত বাস কৰি ভাল পায় The bird is locally known as হাড়গিলা or বৰটোকোলা এই চৰাইবিধক স্থানীয়ভাৱে হাড়গিলা বা বৰটোকোলা বুলি জনা যায় 9 নম্বৰ কোৱেশ্চনটো হৈছে solve the crossword puzzle Clues are given below. ইয়াত তোমালোকক এখন হাতৰ দিয়া আছে সেই হাতৰবোৰ তোমালোকে নিজে সলভ কৰি চোৱা মই তোমালোকক একবাৰ দেখাই দিছো The natural world around us আমাৰ চাৰিওফালৰ প্ৰাকৃতিক জগতখনক কি বুলি কোৱা হয় এনসাৰটো হ'ব environment group of similar organism একে ধৰণৰ জীৱটোক কি বুলি জনা যায় species next টো হৈছে the home of an organism জীৱৰ থকা ঠাই বা প্ৰাকৃতিক ঘৰক আমি কি বুলি কওঁ হেতুক আমি হেবিটেট বুলি কওঁ এতিয়া 4 নম্বৰ যোনটো দিছে হেতু হৈছে a community of interacting organism and their environment পাৰস্পৰিক ক্ৰিয়া কৰা জীৱ আৰু সিহঁতৰ পৰিৱেশৰ এক সম্প্ৰদায় আমি কি কওঁ হেতুক আমি ইকোসিস্টেম বুলি কওঁ something that no longer exists যিটো বৰ্তমান কোনো অস্তিত্ব নাই বা যি নিখে হৈ গৈছে এক আমি কি বুলি কওঁ extinct বিলুপ্ত 6 নম্বৰ দিছে the third planet in the solar system আমাৰ সৌৰজগতৰ 3 নম্বৰ গ্ৰহটো কি হৈছে পৃথিৱী বা আৰ্থ তাৰ পিছত তোমালোকক এটা কবিতা দিছে সেই কবিতাটো মই তোমালোকক অসমীয়াত কৈ দিছো a clever cat in the city চহৰৰ এজনী চতুৰ মেকুৰী a clever cat come to town এজনী চতুৰ মেকুৰীয়ে চহৰলৈ আহিছিল cycling up and down সাইকেল চলাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল wearing a coat with shiny thread জিলিকি থকা সূতাৰে বোৱা এটা কোট পিন্ধি a safe white hat upon her head তাই মূৰত আছিল ৰামধৰণীৰ এটা বগা টুপি She sniffed the air and gave green. তাই বতাহত গোন্ধ লৈ এটা মিচিকিয়া হাঁহি মাৰিলে I am perfect when I bake and spin. কেক বনাওঁতে আৰু ঘূৰোতে মই একেবাৰে নিখুঁত
She mixed the dough in circle wide. তাই আটাৰ মণ্ডখিনি বহলকৈ ঘূৰণীয়াকৈ মিলাইছিল with cookies tin all side by side. কুকিৰ বিস্কুটৰ টিনবোৰ কাষে কাষে সজাই থয়. She is tired and thrilled at steady pace. তাই এক নিৰ্দিষ্ট বেগত লৰাইছিল আৰু ঘূৰাইছিল. A happy look upon her face. তাইৰ মুখত আছিল এক আনন্দৰ ভাৱ. She baked with care with paws so neat. তাই পৰিষ্কাৰ ভৰিৰে বৰ যত্নৰে বেক বা খাদ্য বনাইছিল. And filled the tray with every teeth. আৰু প্ৰতিবিধ সুস্বাদু খাদ্যৰে ট্ৰেবোৰ ভৰাই দিছিল. Her cakes were soft, her icing bright. তাই কেকবোৰ কোমল আছিল আৰু কেকৰ ওপৰত প্ৰলেপবোৰ উজ্জ্বল আছিল. Each bite is a delight. She was delight. প্ৰতিটো কামৰে আছিল এক সুস্বাদু আনন্দ. That clerk ever get both kind and quick. সেই চতুৰ মেকুৰীজনী দয়ালু আৰু খৰতকীয়া দুইটাই আছিল. Could frost a cake with just one flick. মাত্ৰ এক চাবিতে কেকৰ ওপৰত প্ৰলেপ লগাব পাৰিছিল. The city shared her tasty skill. চহৰবাসীয়ে তাইৰ সুস্বাদ্য খাদ্য বনোৱাৰ দক্ষতা প্ৰশংসা কৰিছিল. Her treats could make the world stand still. তাই সুস্বাদ্য খাদ্যবোৰে গোটেই পৃথিৱীখনক স্তব্ধ কৰি দিব পাৰিছিল. Next, grammar 17C. Identify and write the type of adverb used in the sentence. The boy practiced his speech regularly. Regularly হৈছে এটা adverb of frequency. সময় পৰিমাণ বুজোৱা ক্ৰিয়া বিশেষণ. ইয়াত তোমালোকক adverb বাছিব দিছিলে, গতিকে মই প্ৰথমটো বাছিলো কি হেতু regularly. The phone keep ringing constantly. At constantly to এটা adverb. I have heard this story before. এটো সময় বুজোৱা ক্ৰিয়া বিশেষণ. I was quite sure. ইয়াত quite to হৈছে মাত্ৰা বুজোৱা ক্ৰিয়া বিশেষণ. The people have gone out. ইয়াত out to হৈছে স্থান বুজোৱা ক্ৰিয়া বিশেষণ. He respond quickly. Quickly to হৈছে আমি ধৰণ বুজোৱা ক্ৰিয়া বিশেষণ. Next question to হৈছে read the following sentences and underline the adverbial phrase. Adverbial phrase যিবোৰ আছে সেইবোৰ underline কৰিব দিছে. The flower bloom at the break of dawn. ইয়াত যোনটো adverbial phrase হৈছে হেতু at the break of dawn পুৱতি নিশাৰ কথা কোৱা হৈছে. The cat sat under the old wooden table. ইয়াত under the old wooden table অৰ্থাৎ পুৰণি কাঠৰ মেজৰ তলত হেতু হৈছে adverbial phrase. Next to হৈছে she crossed the road in a very careful manner. ইয়াত adverbial phrase to হৈছে in a very careful manner বৰ সাৱধানেৰে. Next to হৈছে we ran down the hill as fast as we could. ইয়াত adverbial phrase হৈছে down the hill পাহাৰৰ তললৈ আৰু এটা হৈছে as fast as we could যিমান পাৰো সিমান বেগেৰে. The children are playing in the park. ইয়াত adverbial phrase to হৈছে in the parkত. Next to হৈছে I will see you in the morning. In the morning to হৈছে adverbial phrase. ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওবোৰ শ্বেয়াৰ কৰিবা. গতিকে আজিলৈ মানে ধন্যবাদ.